সদ্যঘোষিত নিটৰ ফলাফলত সাফল্য অৰ্জন বিশ্বনাথৰ সন্ত্ৰাস চৰ্চাৰ খ্যাত হিমাচলৰ অঞ্জনা নেৱাৰৰ আমাৰ এখন গাঁৱৰে আমাৰ বোৱাৰী শ্ৰীমতী নেৱাদেও সমতা জনাব সাফল্যৰ চৰম শিখৰত উপনীত হ'বলৈ দৰিদ্ৰতাই কেতিয়াও হেঙাৰ হ'ব নোৱাৰে ইয়াৰে যেন জ্বলন্ত উদাহৰণ দাঙি ধৰিলে অঞ্জনা নেৱাৰ নামৰ এগৰাকী ছাত্ৰীয়ে বিশ্বনাথ জিলাৰ উত্তৰে অসম অৰুণাচল সীমান্তৱৰ্তী সন্ত্ৰাস চৰ্চাৰ হিচাপে খ্যাত হিমাচলী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী অঞ্জনা নেৱাৰ তৰ্পিত্ৰে সূৰ্যকুমাৰ নেৱাৰ এগৰাকী টমটম চালক দৰিদ্ৰতাৰ তাৰণাত পৰি মাতৃ হেমলতা নেৱাৰো চলাই বেটাৰী চালিত টমটম প্ৰতিকূল পৰিস্থিতি আৰু দৰিদ্ৰতাকো নেওচি পিতৃ মাতৃ আৰু পৰিয়ালৰ অনুপ্ৰেৰণাত অঞ্জনা নেৱাৰে অসম চিকিৎসা মহাবিদ্যালয়ত BDSত পঢ়াৰ সুযোগ লাভ কৰে সদ্যঘোষিত নিট পৰীক্ষাৰ ফলাফল ঘোষণাৰ অন্তত ছাত্ৰীগৰাকীৰ সাফল্যৰ এই খবৰ বিয়পি পৰাৰ লগে লগে বিশ্বনাথ চাৰিআলি বালিচাং ভীমাজলী আনন্দৰ জোৱাৰ উঠিছে ইতিমধ্যে এই খবৰ পোৱা বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি মহম্মদ আজমত শেখ বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুশীল তাঁতী পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰভাত মিলিকে ধৰি বালিচাং শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ছাত্ৰী অঞ্জনা নেৱাৰৰ গৃহত উপস্থিত হৈ মত বিনিময় কৰাৰ লগতে অসমীয়া স্বাভিমান গামোচাৰে অভিনন্দন জনায় ইফালে বালিচাং আৰক্ষী বিষয়া জুন্তি মজুমদাৰকে প্ৰমুখ্য কৰি অঞ্চলবাসী ৰাইজক ছাত্ৰীগৰাকীৰ কৃতিত্বৰ শলাগ লৈ অভিনন্দন জনায় ছাত্ৰী অঞ্জনা নেৱাৰৰ সৈতে হোৱা এই প্ৰতিবেদকৰ চমু সাক্ষাৎকাৰত কৈছে পিছপৰা গাঁও অঞ্চলৰ তুলনাত বাহিৰৰ কলেজসমূহত বেছিকৈ প্ৰতিযোগিতামূলক হোৱা দেখা যায় সেয়েহে প্ৰতিযোগিতামূলকভাৱে নিজকে গঢ়ি তুলিবলৈ একাগ্ৰতাৰে পঢ়া শুনা কৰিব লাগে বুলি ছাত্ৰীগৰাকীয়ে উল্লেখ কৰে সম্প্ৰতি ছাত্ৰীগৰাকীৰ সাফল্যত বৃহত্তৰ বালিচাং হিমাজলী অঞ্চলবাসী ৰাইজে গৌৰৱবোধ কৰাৰ লগতে বিভিন্ন দল সংগঠন শুভাকাংক্ষী ৰাইজে ছাত্ৰীগৰাকীলৈ অভিনন্দন জনায় ছোৱালীৰ সাফল্যত বহুতে অনুভৱ ভাল এটা এনেকুৱা যে দিন দেখা পাম আমি এইটো গাঁৱত বহি পেলাই সেইটো আমি ভবাও নাছিলোঁ যিটো নেকি 2009 চনৰ ঘটনাটোত যিটো আতংকিত এটা হৈছিলোঁ যিটো পৰিৱেশ এটা পোৱা নাছিলোঁ আমি পঢ়াৰ যিটো নেকি আমি পলাই ফুৰিব লগা হৈছিলে সেই সময়তো ছোৱালীয়ে হতাশ নাপাওঁ যাতে এনেকুৱা অৱস্থাত থাকি পেলাইও যে ছোৱালীক এইটো পৰ্যায়লৈ লৈ গৈছোঁ যে তাৰ কাৰণে মই ক'ব নোৱাৰোঁ ভাষা নাই আৰু কষ্টটো চবেই কৰিব লাগিব মাক হৈ পেলাই যে কষ্ট নকৰা নাই যেনেকৈ নেকি ঘৰৰ পৰিস্থিতি যিটো থাকে সেইটো আমি দেখুৱাই ফুৰিব নালাগে ল'ৰা ছোৱালীক সেইটো শিক্ষা দিব নালাগে যাতে তাই পঢ়ি যাওক আগলৈ যাওক সেইটোৱে মনৰ কামনা কিবা দেখুৱাই যাব লাগিব আৰু ৰাস্তাটো দেখুৱাব লাগিব যিখিনি যেনেকৈ নেকি তাই বা কম মাৰ্ক পাইছে সেইটো লৈ পেলাই তই কম মাৰ্ক পাইছ বুলি সেইটো চৰ্চা নকৰি তই এইবাৰ কম মাৰ্ক পাইছ অহাবাৰ কিন্তু ভাল মাৰ্ক কৰিব লাগিব চা কষ্টটো কৰিবই লাগিব হয় মোৰ ছোৱালীয়ে কৈছে আমি বহুতো গৌৰৱ হৈছোঁ আৰু ভিতৰৰ পৰা বহুতো এটা দুখ কৰি পাৰ কৰি আহিছোঁ তাৰ কাৰণে ছোৱালীও সেইখিনি বুজি ইমানখিনি আগবাঢ়িবলৈ পাৰিছে তাৰ কাৰণে মই ছোৱালীকো বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই অঞ্চলৰ যিকেইটা ল'ৰা ছোৱালী এতিয়া সৰু সৰু আছে যিবিলাকে এতিয়া পঢ়ি আছে এইবিলাকৰ কাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ যে যেনেকৈ যে মা দেউতাই ল'ৰা ছোৱালীৰ লগত সদায় একেলগত থাকিব লাগে ল'ৰা ছোৱালীয়ে কোনটো পথত যাব বিচাৰিছে সেইটো পথত ল'বলৈ মা দেউতাই অলপ কষ্ট কৰিব লাগিব আৰু অশেষ কষ্ট কৰিহে ল'ৰা ছোৱালীখিনি সিহঁতৰ ভৱিষ্যতটো যাব পাৰিব সেইবুলিয়ে মই ইমানটোৱে ক'ম অনুভৱটো আচলতে আমাৰ ভাষা নাই আচলতে ক'বলৈ কাৰণ ছাত্ৰীগৰাকী ঘৰখনৰ কথাটো আপোনালোকে সকলোৱে জানে যে ভীমাজলী গাঁওখন আপোনাৰ বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগত অসম অৰুণাচল সীমান্তৱৰ্তী এই গাঁওখনতে 2009 চনতে আততায়ীয়ে 12জনতকৈ বেছি মানুহক হত্যা কৰিছিল তেনে এখন গাঁৱত আজি আমি উপস্থিত হৈছোঁ আৰু উপস্থিত হোৱাৰ কাৰণটো আছে যে ইয়াৰ এগৰাকী জীয়ৰী আচলতে এই ভীমাজলী অঞ্চলৰ এগৰাকী বৃহত্তৰ পাভৈ অঞ্চলৰ এগৰাকী জীয়ৰী অঞ্জনা নেৱাৰে অসম চিকিৎসা মহাবিদ্যালয়ত BDSত উত্তীৰ্ণ হৈ পেলাই স্থান পাবলৈ সক্ষম হৈছে আমাৰ নথৈ আনন্দিত হৈছোঁ আৰু সমগ্ৰ অঞ্চলকে গৌৰৱান্বিত কৰিছে অঞ্জনা নেৱাৰে আজি